টুপাতলি যোৱা 12 মে'ত চোৰাং চিকাৰীয়ে এটা বন্য হস্তী হত্যা কৰি সুৰ কাটি লৈ যোৱাৰ ঘটনাৰ পিছতে সোণাপুৰ বন বিভাগে চোৰাং চিকাৰী বিচাৰি অভিযান আৰম্ভ কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত আজি গোপন সূত্ৰৰ পমখেদি সোণাপুৰ বন বিভাগে এক অভিযান চলাই মেঘালয় উমদেন উমলাখাৰ চেলভেছন নংগ্ৰুম এজন লোকক আটক কৰিবলৈ সক্ষম হয়। লোকজনৰ পৰা হস্তনিৰ্মিত বন্দুকত ব্যৱহাৰ কৰা গুলী, বন্দুকত ব্যৱহৃত সামগ্ৰী, দুটা মোবাইলসহ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে টুপাতলিৰ অসম মেঘালয় সীমান্তৱৰ্তী অৰণ্যত কেইবাবাৰো চোৰাং চিকাৰীয়ে বন্যপ্ৰাণীৰ লগতে বন্য হস্তী নিধন কৰাৰ ঘটনা পোহৰলৈ আহিছিল। কি হব 12 মে'ত মানে যোৱা 12 মে'ত যিটো আমাৰ হাতী দুৰ্ভাগ্যবশতঃ চিকাৰ হৈছিলে, সেইদিনা আমি 12 তাৰিখে যিখিনি যাৱতীয় কাৰ্য বিভাগীয় যিখিনি নীতি নিয়মমতে কাৰ্যখিনি কৰি হাতীটো পোষ্টমৰ্টম কৰি আমি নেক্সট দিনাৰ পৰা আমি ইনভেষ্টিগেশ্যনত লাগি গৈছিলো। ইনভেষ্টিগেশ্যন কৰি থাকোঁতে বিভিন্ন সূত্ৰৰ পৰা আমি গম পাইছিলো যে চিকাৰী কেইজন মেঘালয়ৰ ফালৰ পৰা অহা বুলি। তাৰপিছত মেঘালয়তো আমাৰ কিছুমান চ'ৰ্চ আছে, সেই চ'ৰ্চখিনি লগাই আমি ইনফৰমেশ্যন পাই আছিলো। তাৰপিছত ইনফৰমেশ্যনৰ বেচিছত আজি এখেতে ইফালে আহা বুলি ক্ৰছ কৰি আহা বুলি গম পাই আমাৰ মানুহে টপাতলি বজাৰ ষ্টাফটিকলা PRFৰ ওচৰৰ পৰা তেওঁক হেৰি কৰিলে, ডিটেইন কৰিলে। আৰু আছে বুলি পেলাই তেখেতৰ লগত আৰু জড়িত মানুহ আছে, সেইখিনি আমি হেৰি কৰিব নোৱাৰিম। ইনভেষ্টিগেশ্যনৰ খাতিৰত আমি বিশেষ ক'ব নোৱাৰিম। ঠিক আছে, ইনভেষ্টিগেশ্যন নহ'লে তেওঁৰ লগত আমি কিছুমান হেৰি পাইছো, যিখিনি আপোনাৰ হস্তনিৰ্মিত বন্দুকত যিখিনি গুলি হিচাপে ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী, যেনে সিহৰ টুকুৰা, তাৰপিছত এই ফটকা, তাৰপিছত এই ক্ৰেকাৰ ৰোল, এইবিলাক আমি তেখেতৰ পৰা ওচৰৰ পৰা আমি হেৰি কৰিছো। নগদ ধন কিছু আছিলে, কিন্তু সেইটো কি চ'ৰ্চ নগদ ধনৰ মই ইমান নাজানিম। তো তেওঁৰ ওচৰৰ পৰা পাইছো, সেইখিনি পৰিয়ালক হেৰি কৰি দিয়া হ'ব।